নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ। আপোনালোকৰ বাবে আজি মই অসমৰ বৃহৎ খেল লৈ আহিছোঁ, যিখন খেলৰ এটা কুপনৰ মূল্য হৈছে 50 টকা আৰু এটা ফুল বুকৰ মূল্য হৈছে মাত্ৰ 200 টকা। এই খেলখনত বহুতো ভাল উপহাৰ আছে, মই আপোনালোকক গোটেই উপহাৰখিনি দেখুৱাম। কিন্তু এইখন খেল ক'ত হ'বলৈ গৈ আছে মই আপোনালোকক জনাই আছোঁ। এই খেলখন হ'বলৈ গৈ আছে ওদালগুৰিত। 23 এপ্ৰিলত হ'বলগীয়া আছে। মাত্ৰ 50 টকাই এটা কুপনৰ দাম আৰু আপোনালোকে দেখিছে ইয়াতে কিমান ডাঙৰ প্ৰাইজ আছে। মানে 50 টকাতে বহুতো ভাল উপহাৰ ইয়াত দিছে। আপোনালোকৰ ভাগ্য ভাল হ'লে আপোনালোকে 50 টকাতে নিশ্চয় কিবা এটা ভাল উপহাৰ লাভ কৰিব পাৰে। এতিয়া মই আপোনালোকক এই খেলখনত কি উপহাৰ আছে দেখুৱাইছোঁ, ভালদৰে চাই লওক। এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি চুজুকি এল্টো K10, 2 নম্বৰ প্ৰাইজটো হৈছে ৰয়েল এনফিল্ড হাণ্টাৰ, 3 নম্বৰ প্ৰাইজটো হৈছে বাজাজ পালচাৰ 150, 4 নম্বৰ প্ৰাইজটো হৈছে হিৰো গ্লেমাৰ, 5 নম্বৰ প্ৰাইজটো হৈছে হোণ্ডা ডিঅ 125, 6 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ এক্সেল 100, 7 নম্বৰ প্ৰাইজটো হৈছে ইনভাৰ্টাৰ ছেট, 8 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ এণ্টক 150, 9 নম্বৰ প্ৰাইজটো হৈছে LG ৰেফ্ৰিজাৰেটৰ 80 লিটাৰ, 10 নম্বৰ প্ৰাইজটো হৈছে হোণ্ডা SP 125, 11 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ জুপিটাৰ 125, 12 নম্বৰ প্ৰাইজটো হৈছে টিভিএছ এক্সেল 100, 13 নম্বৰ প্ৰাইজটো হৈছে ই-ৰিক্সা, 14 নম্বৰ প্ৰাইজটো হৈছে লেপটপ লেনোভো কোম্পানী আৰু 15 নম্বৰ একেবাৰে শেষৰ কুপন প্ৰাইজটো হৈছে টিভিএছ ৰাইডাৰ। ইয়াতে বুক প্ৰাইজো আছে বন্ধুসকল। ইয়াৰে 1 নম্বৰ বুক প্ৰাইজটো হৈছে ই-ৰিক্সা, 2 নম্বৰ বুক প্ৰাইজটো হৈছে হিৰো প্লেজাৰ, 3 নম্বৰ প্ৰাইজটো হৈছে লেপটপ লেনোভো কোম্পানী, 4 নম্বৰ প্ৰাইজটো হৈছে LG ৰেফ্ৰিজাৰেটৰ আৰু 5 নম্বৰ প্ৰাইজটো হৈছে আইফোন বা 50,000 টকা। ইয়াতে মই আপোনালোকক অলপ নিয়মাৱলীসমূহো কৈ দিছোঁ। এই খেলখন উপহাৰ নম্বৰ 1,23,999 পৰা আৰম্ভ হৈ 3,43,999 শেষ হ'ব আৰু বহী নম্বৰ আপোনালোকে দেখিব পাৰিছেই 12,999 পৰা আৰম্ভ হৈছে আৰু 67,999 শেষ হ'ব। ইয়াতে আৰু নিয়মাৱলী আছে, আপোনালোকে ভালদৰে চাই লওক। মই ইমান কৈ নাথাকোঁ, আপোনালোকক মই দেখুৱাই দিছোঁ, আপোনালোকে নিজে পঢ়ি ল'ব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিওঁ। লগ পাম অন্য ভিডিঅ'তে। এতিয়ালৈ দেখোঁ, বাই।